ৰঙিয়াত গোল্ড লোনৰ অন্তৰালত কি চলিছে? চুৰি হোৱা সোণ গোল্ড লোন দিয়া কৰ্মীক কটাই দি সুৰক্ষিত হৈছে নেকি চোৰ? এই প্ৰশ্ন এতিয়া ৰঙিয়া ৰাইজৰ মুখে মুখে। গুৱাহাটীত এটা পৰিয়ালত চুৰি হোৱা সোণৰ গহনা গোল্ড লোন দিয়া যুৱকক বিক্ৰী কৰাৰ অভিযোগত আটক হ'ল ৰঙিয়া SBFC গোল্ড লোন সংস্থাৰ কৰ্মী পাপু আলী ওৰফে শাকিল আলম। লগতে আটক হ'ল ভাৰত গহনালয়ৰ স্বত্বাধিকাৰী চাহাবুদ্দিন লস্কৰ আৰু তেওঁৰ পুত্ৰ আশিস লস্কৰ। জালুকবাৰী আৰক্ষীয়ে আহি আটক কৰিলে এই তিনিজনক। চোৰে বিক্ৰী কৰা সোণ পাপু আলীয়ে বিক্ৰী কৰিলে ভাৰত গহনালয়ত। ৰঙিয়া আৰক্ষীৰ সহযোগত জালুকবাৰী আৰক্ষীয়ে আজি ৰঙিয়াৰ NT ৰোড স্থিত ভাৰত গহনালয়ৰ পৰা আটক কৰে এই তিনিজনক। আৰক্ষীৰ সূত্ৰ অনুসৰি পাপু আলীয়ে সঘনাই ক্ৰয় কৰিছিল চুৰিৰ সোণ। আজি জালুকবাৰী আৰক্ষীয়ে সাধাৰণ পোছাকত আহি কৌশলেৰে আটক কৰিলে পাপু আলীক। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও একে অভিযোগত অভিযুক্ত হৈছিল ভাৰত গহনালয়ৰ স্বত্বাধিকাৰী চাহাবুদ্দিন লস্কৰ। লস্কৰৰ মতে গোল্ড লোন প্ৰদানকাৰী সংস্থাৰ কৰ্মী পাপু আলীয়ে সোণৰ চেইন গলাই বিক্ৰী কৰাতহে তেওঁ ক্ৰয় কৰিছিল। নিউজ ডেস্ক AIN লাইভ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।